Hi guys, welcome to my YouTube channel. এই ভিডিওটো যোগেদি মই ক্লাস 9 এছামিছৰ 15 নম্বৰ চেপ্টাৰটো দি আছিল। সো ধৰা ইয়াৰ সকলোবোৰ প্ৰশ্নটো মই তোমালোকক আগবঢ়াম, গতিকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ইয়াত চোৱা 1 নম্বৰ দি আছিল অতি চমুকৈ উত্তৰ দিয়া। ক নম্বৰ দি আছিল যে কানাই বুলি কাৰ কথা কোৱা হৈছে। ইয়াৰ এনসাৰত লিখিবা কানাই বুলি শিশু কৃষ্ণ কথা কোৱা হৈছিল। তাৰপিছত খ নম্বৰ দি আছে লঘু চোৰ কৃষ্ণই গোপীৰ মুখত কি হানি দিছিল। ইয়াৰ এনসাৰত লিখিবা লৱণু চোৰ কৃষ্ণই গোপীৰ মুখত লৱণু হানি দিছিল। কুৱেশ্যন নং গ দি আছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। ইয়াৰ এনসাৰ লিখিবা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। তাৰপিছত খ নম্বৰ দি আছিল উহি বন্দী হ'ব থানে আৱৰ নাহি বুলি কোনে কাক কৈছিল। এনসাৰ লিখিবা আৱৰ নাহি বুলি যশোদাই কৃষ্ণক কৈছিল। তাৰপিছত কুৱেশ্যন নং ক দিছিল হে মাই যশোদে তহঁত তাপ তেজ যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক'ব লগা হৈছিল। ইয়াৰ এনসাৰত লিখিবা যে যশোদাই কৃষ্ণক বহু সময় নেদেখি দুখ মনেৰে বিচাৰি ফুৰিছিল। তেনেতে গোপীয়ে কৃষ্ণ ক'ত আছে, কিদৰে গোপীসকলৰ লগত খেলি ধেমালি কৰি নৃত্য গীত কৰিছে, নিজকে লৱণু চোৰ বদনামৰ পৰা বচাবৰ বাবে গোপীৰ মুখত কেনেকৈ লৱণু সানি দিছে ইত্যাদি সমস্ত বিৱৰণ দিলে। কৃষ্ণই নিজৰ চতুৰালি আৰু ৰং ধেমালিৰ যোগেদি গোটেই গোকুলবাসীকে আনন্দিত কৰোৱাৰ কথা জনাই গোপীয়ে কৈছিল যে বহু শূন্যৰ ফলত হে যশোদাই কৃষ্ণক পুত্ৰৰূপে পাইছে, সেয়ে তেওঁ শোক তাপ কৰাৰ প্ৰয়োজন নাই। কুৱেশ্যন নং খ ইয়াত দিছিল কৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল। ইয়াৰ এনসাৰত লিখিবা যে কৃষ্ণ আছিল অতি চতুৰ। গোপীৰ ঘৰত লৱণু চুৰ কৰি থাকোঁতে গোপীয়ে ধৰা পেলাই আৰু কৃষ্ণক ধৰি আন গোপীসকলক দেখুৱাবলৈ লৈ যায়। তেনেতে কৃষ্ণ নিজে লৱণু চুৰ কৰা নাই বুলি প্ৰমাণ কৰিবৰ বাবে হাতত লাগি থকা লৱণুবোৰ গোপীৰ মুখত সানি দি কৈছিল যে গোপী মুখেই সাক্ষী, তেওঁহে লৱণু চুৰ কৰি খাইছে। তাৰপিছত চোৱা কুৱেশ্যন নং 3 ইয়াত দিছিল ইহা শুনি চিন্তা হওক তেজীয়ে পৰম হৰষিত হেল, কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল। ইয়াৰ এনসাৰত লিখিবা গোপীৰ মুখত কৃষ্ণৰ কথা শুনি যশোদা হৰষিত হৈছিল। কৃষ্ণক বহু সময় নেদেখি যশোদাই যেতিয়া দুখ মনেৰে বিচাৰি ফুৰিছিল তেতিয়া এজনী গোপীয়ে কৃষ্ণই কৰা চতুৰালিৰ বৰ্ণনা দি কৈছিল যে বালক কৃষ্ণ গোপীসকলৰ লগত নানান কৌতুক গীত নৃত্য কৰি আছে, কৃষ্ণৰ ৰং তামচাই গোপীসকলক মোহিত কৰিছে আৰু সমগ্ৰ গোপীবাসীক আনন্দিত কৰিছে। যশোদাই বহু পুণ্যৰ বলতহে কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে। গোপীৰ মুখত কৃষ্ণৰ এনে গুণানুকীৰ্তন শুনি যশোদাই হৰষিত হৈছিল। কুৱেশ্যন নং 4 ইয়াত দিয়া আছে মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল। ইয়াৰ এনসাৰত লিখিবা কানাইক চোৰ বদনাম দিয়াৰ বাবে মাক যশোদাই গোপীসকলক গালি দি কৈছিল যে এই বন্দীসকলৰ ঘৰলৈ আৰু নাহিবা, আমাৰ ঘৰত দধি দুগ্ধ লৱণু সকলো আছে, যিমান খাব বিচৰা সিমান খাবা। দেৱতা মূৰৰ মুকুট গলৰ হাত খৰি আৰু বুকুৰ শীতল কৰা চন্দন। এনেদৰে কৈ যশোদাই কৃষ্ণক কোলাত লৈ নিজৰ গৃহলৈ আনে আৰু শীতল পানীৰে গা ধুৱাই পঞ্চ অমৃত খাবলৈ দিয়ে। কৃষ্ণক সুগন্ধি চন্দন দিব্য বস্ত্ৰ অলংকাৰ আদিৰে ভূষিত কৰি যশোদাই পৰম সন্তোষ লাভ কৰে। কুৱেশ্যন নং 5 ইয়াত আছিল পুৰণি শব্দৰ আধুনিক ৰূপ লিখা। ইয়াত দি আছে তেজ মানে হৈছে ত্যাগ কৰা, মাখিয়ে মানে সানি, মহাৰি মানে তোমাৰ, উনিকৰ মানে এৱৰ, হামু মানে মই, ফিৰত মানে ঘূৰি ফুৰা, ঠিক মানে আছে, গাড়ী মানে গালি, আনচৰে মানে আচলেৰে, জয়ছন মানে যেনেকৈ। বিপৰীত শব্দ লিখা। ইয়াত 6 নম্বৰত চোৱাইছে চোৰ মানে সাধু, উত্তৰ হলে প্ৰশ্ন, কাতৰ হলে অকাতৰ, পুণ্য হলে পাপ, শোক হলে আনন্দ, হৰ্ষ হলে বিষাদ, শীতল হলে উষ্ণ। তাৰপিছত চোৱা কিছুমান অতিৰিক্ত প্ৰশ্ন দিয়া আছে। মহাপুৰুষ মাধৱদেৱ ক'ত জন্ম হৈছিল। ইয়াৰ এনসাৰ লিখিবা মহাপুৰুষ মাধৱদেৱৰ 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত জন্ম হৈছিল। কুৱেশ্যন নং 2 দিয়া আছে মাধৱদেৱে ৰচনা কৰা একমাত্ৰ নাটকখনৰ নাম হৈছে। ইয়াৰ এনসাৰ লিখিবা দধি মথন বা অৰ্জুন ভঞ্জন। ঝুমুৰা কাক বোলে। ইয়াৰ এনসাৰ লিখিবা একোটা সম্পূৰ্ণ বিষয়বস্তু বা ঘটনা সলনি ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিক লৈ চমু পৰিসৰত ৰচনা কৰা নাটকখনকে ঝুমুৰা বুলি কোৱা হয়। তাৰপিছত চোৱা 4 নম্বৰত ইয়াত প্ৰশ্ন দিয়া আছিল পঞ্চ অমৃত কি। ইয়াৰ এনসাৰত লিখিবা এৱা গাখীৰ, দৈ, মৌ আৰু চেনি মিহলাই কৰা পনীয়ক পঞ্চ অমৃত বুলি কোৱা হয়। এইখিনিয়ে আছিল চোৰ তৰা চেপ্টাৰটো সকলোবোৰ প্ৰশ্ন উত্তৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।